নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকাল আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছে এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি থকা এইজন চাবুল ইছলাম অৱশেষত সফল হ'ল। এই পাখণ্ড চাবুল ইছলামে নিজৰ ভাতৃক গুলীয়াই মাৰাৰ যি ষড়যন্ত্ৰ ৰচিছিল, সেই ষড়যন্ত্ৰত যেন অৱশেষত সফলতা লাভ কৰিলে এইজন পাখণ্ড ভাতৃ চাবুল ইছলামে। পাৰিবাৰিক কণ্ডল আৰু নিজৰ ভাতৃ আবু ছয়দৰ যিখন ভাঙাচোৰাৰ যি ডেম্প আছিল, সেই ডেম্পটো নিজৰ নামত কৰি লোৱাৰ যি গভীৰ ষড়যন্ত্ৰ কৰি নিজ ভাতৃক গুলীয়াই মৰাৰ যি পৰিকল্পনা কৰিছিল, সেই পৰিকল্পনাত এতিয়া এই পাখণ্ড ভাতৃ চাবুল ইছলাম সম্পূৰ্ণৰূপে 100% সফলতা লাভ কৰিলে। কিয়নো অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আবু ছয়দ নামৰ এই লোকজনৰ ভাতৃ তথা কামৰা ৰ'ডত থকা যি ভাঙাচোৰাৰ ডেম্প, সেই ডেম্পৰ স্বত্বাধিকাৰী আবু ছয়দ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বিগত 23 আগষ্টত সন্ধিয়াৰ ভাগতে আবু ছয়দ নামৰ ডেম্পৰ যিগৰাকী স্বত্বাধিকাৰী আছিল, সেই স্বত্বাধিকাৰীয়ে লগৰ এজনক লগত লৈ পানী আনিব গৈছিল। পানীৰ যি জাৰ, সেই পানীৰ জাৰ লৈ আনি দোকানৰ সন্মুখত পাওঁতেই এই স্থিৰ চিত্ৰখন চাওক আপোনালোকে। এই স্থিৰ চিত্ৰখনত থকা এইজন হৈছে আবু ছয়দ, আৰু এইজন আবু ছয়দে পানী আনিব গৈছিল এজন লগৰীয়াৰ সৈতে ই ৰিক্সাত, আৰু ই ৰিক্সাত তেওঁ যেতিয়া পানী লৈ আহিছিল, নিজৰ দোকানৰ সন্মুখ পাইছিল, তেতিয়া দুৰ্বৃত্তই গুলী চালনা কৰিছিল। 4 জাইকৈ গুলী চালনা কৰিছিল যদিও 3 জাই গুলী লাগিছিল এইজন আবু ছয়দৰ শৰীৰত, আৰু তাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আবু ছয়দক সংকটজনক অৱস্থাত লৈ যোৱা হৈছিল গোৱালপাৰাস্থিত চলেছ হস্পিটেলত, এটা ব্যক্তিগত চিকিৎসালয়, আৰু সেই চিকিৎসালয়ত চিকিৎসাধীন কৰি থকা হৈছিল। কিন্তু অৱস্থা অতিকৈ গুৰুতৰ হোৱাত আবু ছয়দক প্ৰেৰণ কৰা হৈছিল GMCHলৈ উন্নত চিকিৎসাৰ বাবে, আৰু সেই গুলীৰ কিন্তু গুলীবিদ্ধ হৈয়ে আছিল আৰু সেই গুলী উলিয়াব পৰা নাছিল। তাৰপিছতে দেখিবলৈ পোৱা গ'ল যে সেইগৰাকী আবু ছয়দক GMCHত প্ৰেৰণ কৰা হ'ল, 2টাকৈ গুলী উলিওৱা হ'ল, কিন্তু 3 নম্বৰ যিটো গুলী, সেই গুলী উলিওৱাৰ পিছতে কৰোণভাৱে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আবু ছয়দ নামৰ ডেম্পৰ স্বত্বাধিকাৰীজনে। আৰু এই আবু ছয়দক হত্যাৰ যি ষড়যন্ত্ৰ ৰচিছিল আবু ছয়দৰ ভাতৃ চাবুল ইছলামে, সেই চাবুল ইছলামে যেন ভাতৃক হত্যা কৰাৰ যি ষড়যন্ত্ৰ, তাত যেন 100% সফলতা লাভ কৰিবলৈ সক্ষম হ'ল। তো এনে জঘন্য ধৰণৰ এনে নিকৃষ্ট মানসিকতাৰ ভাতৃও যে আজিৰ তাৰিখত আছে, আজিৰ যুগত আছে, সেই কথাই প্ৰমাণ কৰি দেখুৱালে চাবুল ইছলামে। আৰু এনেধৰণৰ ভাতৃ থাকিলে আপোনাক মোক বাহিৰা শত্ৰুৰ যেন কোনো প্ৰয়োজন নাই। আপোনালোকে দেখি আছে, এয়া 23 আগষ্টৰ দৃশ্যাংশ। এই পানীৰ জাৰ আপোনালোকে দেখি আছে, আৰু সেই পানীৰ জাৰ লৈ আনিছিল আবু ছয়দ, আৰু তেওঁৰ লগত এজন আছিল, ই ৰিক্সাৰে আনিছিল পানীখিনি লৈ যেতিয়া তেওঁলোকে নিজৰ ডেম্পৰ সন্মুখত পাইছিল, এই যিজন ব্যক্তি আপোনালোকে দেখিছে বয়সীয়াল জ্যেষ্ঠ ব্যক্তিজন, এই ব্যক্তিজনৰ সৈতে আনিছিল পানী, আৰু তাৰপিছতে 4 জাইকৈ গুলী কৰা হৈছিল আবু ছয়দক। তাৰপিছতে আৰক্ষী ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে, আৰু সেই তদন্তত আবু ছয়দৰ নিজ ভাতৃ চাবুল ইছলামে আবু ছয়দক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ কথা পোহৰলৈ আহিছিল। আৰক্ষীয়ে তদন্তত সেই তথ্য লাভ কৰিছিল, আৰু তাৰপিছতে চাবুল ইছলামক গ্ৰেপ্তাৰ কৰা হয়। চাবুল ইছলামক সহযোগ কৰা নায়েব আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা চলাইছিল, আৰু তাৰপিছতে সম্পূৰ্ণ যি তথ্য, সেই তথ্য পোহৰলৈ আহিছিল যে ভাতৃ চাবুল ইছলামে আচলতে নিজৰ ভাতৃ আবু ছয়দৰ যিখন ডেম্প, ভাঙাচোৰাৰ যি ডেম্প, সেই ডেম্প নিজৰ নামত কৰাৰ সমান্তৰালকৈ পাৰিবাৰিক কণ্ডলৰ বাবে আচলতে এই ধৰণৰ জঘন্য ঘটনা সংগঠিত কৰিলে, ষড়যন্ত্ৰ কৰিলে ভাতৃক কিদৰে হত্যা কৰিব পাৰি। তো অৱশেষত এই জঘন্য চাবুল ইছলাম সফলতা লাভ কৰি আৰু অকালতে আজি কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল চিকিৎসাধীন অৱস্থাত GMCHত আবু ছয়দ। আৰু তেওঁৰ যিহেতু গুলীবিদ্ধ হৈ আছিল, তেওঁ গুলী ইনফেকশ্যন হোৱা বুলি জানিব পৰা গৈছে, আৰু তাৰ ফলতে তেওঁৰ পিছৰ পৰ্যায়ত মৃত্যু হ'ল, অৰ্থাৎ আজি তেওঁৰ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল অকালতে।
তো এয়া আৰক্ষীয়ে আবু ছৈয়দৰ ভাতৃ চাবুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ দৃশ্যাংশ আপোনালোকে দেখি আছে। আৰু এইজনে সংবাদ মাধ্যমৰ ওচৰত ধোঁৱা তুলসীৰ পাত নিজকে সজাবলৈ যি টি মন্তব্য প্ৰকাশ কৰিছিল, কি ধৰণে ঘটনা সংঘটিত হ'ল সেই মন্তব্যসমূহ প্ৰকাশ কৰিছিল। পিছৰ পৰ্যায়ত গম পোৱা গ'ল যে এইজনে আচলতে কালপ্ৰিট। সেই কালপ্ৰিটজনেই ধোঁৱা তুলসীৰ পাত সাজবলৈ চেষ্টা কৰিছিল নিজকে, নিজ ভাতৃক হত্যাৰ কৰাৰ ষড়যন্ত্ৰ কৰাৰ পিছত। তো এনেধৰণৰ এক নিকৃষ্ট ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ দুধনৈত। আৰু নিজৰ ভাতৃৰ গভীৰ ষড়যন্ত্ৰৰ পৰিপ্ৰেক্ষিতত অৱশেষত 23 আগষ্টত গুলীবিদ্ধ হোৱা আবু ছৈয়দ নামৰ যিগৰাকী ডেম্পৰ ব্যৱসায়ী স্বত্বাধিকাৰী আছিল, সেই স্বত্বাধিকাৰীজনে আজি 27 আগষ্টত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। অকালতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আবু ছৈয়দ। তো এতিয়া ৰাইজে বিচাৰিছে যে আবু ছৈয়দৰ আচলতে হত্যাকাণ্ডৰ সৈতে জড়িত আবু ছৈয়দৰ ভাতৃ চাবুল ইছলাম আৰু নায়েব আলীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। যি আইনগত ব্যৱস্থা, সেই আইনগত ব্যৱস্থা বা তাৰ গণ্ডিৰ মাজত ৰাখি এই দুয়োজন নিকৃষ্ট মানসিকতা তথা জঘন্য ব্যক্তি দুজনৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাৰ যি দাবী, সেই দাবী উত্থাপন তুলিছে এতিয়া সচেতন মহলে। ভিডিঅ'টো পাৰিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব। অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰিলে বা চাব বিচাৰিলে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। আৰু এই ধৰণৰ জঘন্য ঘটনা দুনাই নহওক তাৰে কামনা কৰিছোঁ।